মহানগৰত মুকলি জিভা আয়ুৰ্বেদিক ক্লিনিকখনত থাকিব পঞ্চকৰ্মা থেৰাপি কেন্দ্ৰ হেংৰাবাৰী নৱজ্যোতি সংঘৰ সমীপত মুকলি কেন্দ্ৰটোত উপলব্ধ থাকিব পঞ্চকৰ্মৰ চিকিৎসাৰ উপৰিও ডায়েবেটিছ হাই ব্লাড প্ৰেছাৰ থাইৰয়েড বিগজনিত চিকিৎসা প্ৰতি বুধবাৰৰ পৰা সোমবাৰলৈ মুকলি থাকিব চিকিৎসা সেৱা পাৰ্সোনালাইজড অৰ্থাৎ কাস্টমাইজড মানে চিকিৎসা আগবঢ়াওঁ যেনে প্ৰত্যেকজন মানুহৰ বডি কনষ্টিটিউশ্যনটো বেলেগ বেলেগ হয় সো আমি বডি কনষ্টিটিউশ্যন চাই মেলি আমি চিকিৎসা সেৱা আগবঢ়াওঁ আৰু লগতে কিছুমান ফেক্টৰ থাকে যেনেকৈ আপোনাৰ ঋতু হ'ল কাল হ'ল ড'জ ধাতু ইত্যাদিবোৰ চাইহে আমি চিকিৎসা মানে আগবঢ়াওঁ আৰু এইটো চেণ্টাৰ যিহেতু পঞ্চকৰ্মা চেণ্টাৰ সো চিকিৎসাৰ লগতে আমাৰ থেৰাপিও থাকিব সো জেনেৰেলি ধৰক বিষ হৈ গ'ল ডায়েবেটিছ হৈ গ'ল হাই প্ৰেছাৰ হৈ গ'ল ইয়াৰ পিছত চৰ্মৰোগ আৰু লগতে যিখিনি আপোনাৰ মানে ক্ৰনিক ডিজিজ মেইনলি আমি ক্ৰনিক ডিজিজৰ ওপৰত আমি মানে ফ'কাছ কৰোঁ আজি মই জিভা আয়ুৰ্বেদা তেওঁলোকৰ যি মানে আপোনাৰ তেওঁলোকৰ মই ৰিভিউ প্লাছ মই তেওঁলোকৰ প্ৰেক্টিকেল হিচাপত পেচেণ্টৰ মই পাইছোঁ ৰিজাল্ট তো সেই হিচাপত আপোনাৰ জিভা আয়ুৰ্বেদাৰ মই ক'ব বিচাৰিম তো ইণ্ডিয়াৰ ভিতৰত বা ইণ্ডিয়া বা এছিয়াৰ ভিতৰত হ'লেও আপোনাৰ জিভা আয়ুৰ্বেদাৰ কিন্তু আপোনাৰ ট্ৰিটমেণ্ট বহুতে বেছি ভাল থেৰাপিষ্ট মানে আপোনাৰ কি হয় আমাৰ পঞ্চকৰ্মা থেৰাপি মানে কি হয় আপোনাৰ কিবা এটা প্ৰব্লেম হৈছে মেজৰ প্ৰব্লেম হৈছে সেই মেজৰ প্ৰব্লেমটোত যদি আপুনি থেৰাপি লৈ আপোনাৰ মেডিচিনটো ট্ৰিটমেণ্ট কৰে তেনেহ'লে আপোনালোকৰ ৰিজাল্টটো বহুতে ভাল হয় ভাৰতবৰ্ষৰ অতি পুৰণি চিকিৎসা পদ্ধতি আয়ুৰ্বেদ আজি জিভা আয়ুৰ্বেদে আমাৰ অসমৰ গুৱাহাটীত তেওঁলোকৰ নতুন ক্লিনিকখন মুকলি কৰিছে আজি ইয়াত আমাৰ অতি পুৰণি কিছুমান ৰোগৰ নিৰাময়ৰ পৰামৰ্শ দিয়া হয় আৰু আমি ভাবিছোঁ এই ক্লিনিকখনে আমাৰ অসমৰ গুৱাহাটীৰ লগতে ওচৰ চুবুৰীয়া প্ৰত্যেকখন জিলাৰ সৰ্বসাধাৰণ ৰাইজক বৈজ্ঞানিকসন্মতভাৱে দিয়া আয়ুৰ্বেদিক চিকিৎসাৰ পৰা উপকৃত হ'ব আৰু আমি জেনেৰেলি কাষ্টমাইজড মানে চিকিৎসা আগবঢ়াওঁ মহানগৰত মুকলি জিভা আয়ুৰ্বেদিক ক্লিনিকখনত থাকিব পঞ্চকৰ্মা থেৰাপি কেন্দ্ৰ হেংৰাবাৰী নৱজ্যোতি সংঘৰ সমীপত মুকলি কেন্দ্ৰটোত উপলব্ধ থাকিব পঞ্চকৰ্মৰ চিকিৎসাৰ উপৰিও ডায়েবেটিছ হাই ব্লাড প্ৰেছাৰ থাইৰয়েড বিগজনিত চিকিৎসা প্ৰতি বুধবাৰৰ পৰা সোমবাৰলৈ মুকলি থাকিব চিকিৎসা সেৱা পাৰ্সোনালাইজড অৰ্থাৎ কাস্টমাইজড মানে চিকিৎসা আগবঢ়াওঁ যেনে প্ৰত্যেকজন মানুহৰ বডি কনষ্টিটিউশ্যনটো বেলেগ বেলেগ হয় সো আমি বডি কনষ্টিটিউশ্যন চাই মেলি আমি চিকিৎসা সেৱা আগবঢ়াওঁ আৰু লগতে কিছুমান ফেক্টৰ থাকে যেনেকৈ আপোনাৰ ঋতু হ'ল কাল হ'ল ড'জ ধাতু ইত্যাদিবোৰ চাইহে আমি চিকিৎসা মানে আগবঢ়াওঁ আৰু এইটো চেণ্টাৰ যিহেতু পঞ্চকৰ্মা চেণ্টাৰ সো চিকিৎসাৰ লগতে আমাৰ থেৰাপিও থাকিব সো জেনেৰেলি ধৰক বিষ হৈ গ'ল ডায়েবেটিছ হৈ গ'ল হাই প্ৰেছাৰ হৈ গ'ল ইয়াৰ পিছত চৰ্মৰোগ আৰু লগতে যিখিনি আপোনাৰ মানে ক্ৰনিক ডিজিজ মেইনলি আমি ক্ৰনিক ডিজিজৰ ওপৰত আমি মানে ফ'কাছ কৰোঁ আজি মই জিভা আয়ুৰ্বেদা তেওঁলোকৰ যি মানে আপোনাৰ তেওঁলোকৰ মই ৰিভিউ প্লাছ মই তেওঁলোকৰ প্ৰেক্টিকেল হিচাপত পেচেণ্টৰ মই পাইছোঁ ৰিজাল্ট তো সেই হিচাপত আপোনাৰ জিভা আয়ুৰ্বেদাৰ মই ক'ব বিচাৰিম তো ইণ্ডিয়াৰ ভিতৰত বা ইণ্ডিয়া বা এছিয়াৰ ভিতৰত হ'লেও আপোনাৰ জিভা আয়ুৰ্বেদাৰ কিন্তু আপোনাৰ ট্ৰিটমেণ্ট বহুতে বেছি ভাল থেৰাপিষ্ট মানে আপোনাৰ কি হয় আমাৰ পঞ্চকৰ্মা থেৰাপি মানে কি হয় আপোনাৰ কিবা এটা প্ৰব্লেম হৈছে মেজৰ প্ৰব্লেম হৈছে সেই মেজৰ প্ৰব্লেমটোত যদি আপুনি থেৰাপি লৈ আপোনাৰ মেডিচিনটো ট্ৰিটমেণ্ট কৰে তেনেহ'লে আপোনালোকৰ ৰিজাল্টটো বহুতে ভাল হয় ভাৰতবৰ্ষৰ অতি পুৰণি চিকিৎসা পদ্ধতি আয়ুৰ্বেদ আজি জিভা আয়ুৰ্বেদে আমাৰ অসমৰ গুৱাহাটীত তেওঁলোকৰ নতুন ক্লিনিকখন মুকলি কৰিছে আজি ইয়াত আমাৰ অতি পুৰণি কিছুমান ৰোগৰ নিৰাময়ৰ পৰামৰ্শ দিয়া হয় আৰু আমি ভাবিছোঁ এই ক্লিনিকখনে আমাৰ অসমৰ গুৱাহাটীৰ লগতে ওচৰ চুবুৰীয়া প্ৰত্যেকখন জিলাৰ সৰ্বসাধাৰণ ৰাইজক বৈজ্ঞানিকসন্মতভাৱে দিয়া আয়ুৰ্বেদিক চিকিৎসাৰ পৰা উপকৃত হ'ব আৰু আমি জেনেৰেলি কাষ্টমাইজড মানে চিকিৎসা আগবঢ়াওঁ